মায়াঙত এক ব্যতিক্ৰমী বজাৰ লাগ বুলি ক'লে সকলো পোৱা যায় বজাৰখনত। মায়াঙত ইক্ৰা এক্সেলেন্স একাডেমীয়ে অনুষ্ঠিত কৰিছে এখন ব্যক্তিগত বজাৰ, য'ত ক্ৰেতা বিক্ৰেতা কণ কণ ছাত্ৰ ছাত্ৰী। কি নাই বজাৰখনত? শাক পাচলিৰ পৰা আৰম্ভ কৰি ফল মূল, খাৰুমণি, জোতা, চেণ্ডেল, মাছ আদি সকলো পায় বজাৰখনত। এয়া ইক্ৰা এক্সেলেন্স একাডেমীয়ে আয়োজন কৰা দ্বিতীয়খন অকণিৰ বজাৰ। উল্লেখযোগ্য যে যোৱা বছৰ প্ৰথমৰ বাবে একাডেমী কৰ্তৃপক্ষই আয়োজন কৰা অকণিৰ বজাৰখনে ৰাইজৰ মাজত বিপুল সঁহাৰি লাভ কৰিছিল। শিক্ষাৰ লগতে ছাত্ৰ ছাত্ৰীৰ গাণিতিক জ্ঞান আৰু ব্যৱসায়িক মনোবল বৃদ্ধিৰ লক্ষ্যৰে অকণিৰ বজাৰ অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দিয়ে একাডেমীৰ অধ্যক্ষ আব্দুৰ ৰহিমে। অকণিৰ বজাৰখন অনুষ্ঠিত কৰাত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে পূৰ্ণ সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে একাডেমীৰ সভাপতি জিয়াবুৰ ৰহমানে। মায়াঙৰ পৰা আলিমুদ্দিনৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। হয়, আজি ইক্ৰা এক্সেলেন্স একাডেমী বুঢ়াবুঢ়ী ছাত্ৰ ছাত্ৰীসকলক যাতে গাণিতিক আৰু ব্যৱসায়িক যাতে জ্ঞান বা ধাৰণা দিব পৰা যায়, তাৰ উদ্দেশ্য আগত ৰাখি যোৱা বছৰো আমি এটা অকণিৰ বজাৰৰ সৃষ্টি কৰিছিলোঁ আৰু সেইমতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ সা সামগ্ৰী তেওঁলোকে আনি বিক্ৰী কৰিছিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰাই ক্ৰয় বিক্ৰয় কৰা হৈছিলে। আৰু তাৰ পৰাই মানে আচলতে এইখন বজাৰ বুলি ক'বলৈ গ'লে মানে ব্যতিক্ৰমী বজাৰ বুলি এটা চৰ্চা হৈছিল। গতিকে এইবাৰো তাৰ ব্যতিক্ৰম নহয়। দেখিছে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে সামগ্ৰীসমূহ আনি বজাৰত বিক্ৰী কৰি আছে। এনেকুৱা এই বজাৰখনত আপোনালোকে এনেকুৱা কোনো বস্তু নাই যে নাপাব। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে সৰুৰে পৰাই যাতে তেওঁলোকে গাণিতিক আৰু ব্যৱসায়িক ধাৰণাটো পায়, তাৰ উদ্দেশ্য আগত ৰাখি এইখন বজাৰ আমি একাডেমী প্ৰাংগণত প্ৰতিষ্ঠা কৰিছোঁ। কাৰোবাক কিবা মেছেজ? ছাত্ৰ ছাত্ৰীক এই অকণি বজাৰৰ এখন পৰিচালিত কৰিব দিম আৰু যিখন বজাৰত সম্পূৰ্ণ শিক্ষাৰ্থীসকলে নিজেই বজাৰখন পৰিচালিত কৰে। ক্ৰেতা আৰু বিক্ৰেতাৰ ৰূপত শিক্ষাৰ্থীসকলে এই দুয়োটা ৰূপে তেওঁলোকে ধাৰণ কৰে আৰু বজাৰখন ইতিমধ্যে আপোনালোকে দেখি পাইছে যে সুন্দৰ ৰূপত বজাৰখন পৰিচালিত হৈছে। আৰু এই উদ্দেশ্য আগত ৰাখি, কাৰণ আজিকালি ল'ৰা ছোৱালীসকলক যদি কোৱা হয় 1 কেজিত কিমান গ্ৰাম, হয়তো কোনো ছাত্ৰ ছাত্ৰীয়ে সঠিকভাৱে ক'ব নোৱাৰিব। কিন্তু যেতিয়া প্ৰেক্টিকেলিভাৱে যেতিয়া ল'ৰা ছোৱালী এইখিনি গম পাব, তেতিয়া এই উত্তৰ বা এইটো তেওঁৰ জীৱনত আজীৱনৰ কাৰণে তেওঁৰ মনত থাকিব। এই উদ্দেশ্যে আমি প্ৰত্যেক বছৰৰ মাৰ্চ মাহত বা ফেব্ৰুৱাৰী মাহৰ অন্তিম যিটো শনিবাৰ থাকে, আমি সেই বাৰতে আমি আয়োজন কৰোঁ অকণি বজাৰ।